নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম পুলিচৰ SIJ এডমিট কাৰ্ড আছিল, এডমিট কাৰ্ডসমূহ ৰিলিজ কৰা হৈছে, কিন্তু বহুতে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই কিয়নো তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ হেৰাই গৈছে। এতিয়া আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ ক'ত পাব সেইটো বিষয়ে জনাম। আপোনালোকে যিটো ৱেবছাইট আছে মেইন ৱেবছাইট আহিলে তাত আপোনালোকৰ কোনো ধৰণৰ ফৰগট মৰা অপশ্যন নাই। ইয়াত আপোনালোকে ফৰগট এপ্লিকেশ্যন ID বা ফৰগট পাছৱৰ্ড মাৰি কোনো ধৰণৰ তেনেকুৱা অপশ্যন নাই। গতিকে আপোনালোকে তাত গৈ কোনো ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ ৰিকভাৰ কৰিব নোৱাৰে। ৰিকভাৰ কৰিবৰ কাৰণে আপোনালোকৰ এটা ৱেবছাইট আছে, যিটো মই লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ পেলাই ডাইৰেক্ট ফৰগট বা ৰিকভাৰ কৰি আপোনালোকে এপ্লিকেশ্যন ID ল'ব পাৰিব। এইটো হৈছে ৱেবছাইটটো। ইয়াত আপোনালোকে দুটা দিছে, এটা ৰিকুৱাৰমেণ্ট ID আৰু ফোন নম্বৰ। আপোনালোকৰ ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ দি পেলাই ওপৰত ফোন নম্বৰটো দিব, তলত ডেট অফ বাৰ্থটো দি পেলাই লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ গোটেই প্ৰফাইলটো খোল খাব। প্ৰফাইলটো খোল খোৱাৰ পিছত আপুনি কি এপ্লাই কৰিছিলে, UB AB বা কনষ্টেবল যি এপ্লাই কৰিছিলে সকলো তলত আপোনালোকৰ শ্ব' কৰিব। ইয়াত আপোনালোকৰ নিজৰ ফোন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দিলে শুদ্ধকৈ আপোনালোকে লগ ইন কৰাৰ পিছত আপোনাৰ যি তথ্য আছে সেইখিনি ওলাই পৰিব। এনেকৈ আহিব। ইয়াত আপুনি কি এপ্লাই কৰিছিলে চব ওলাই পৰিব। যি একনলেজমেণ্ট ফৰ্ম দেখিছে তাত ডাউনলোড কৰিলে আপোনালোকৰ যি ID আছে সেই IDটো আপোনালোকে ৰিকভাৰ কৰিব পাৰিব বা পাই যাব।